অনিৰ্দিষ্ট কাললৈ উজনিলৈ বন্ধ মাছৰ ৰপ্তানি নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই ললে এই সিদ্ধান্ত উজনিৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে কৰিব মাছৰ ৰপ্তানি শেহতীয়াকৈ উজনিত চলা মিয়া হটাও অভিযানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি পুনৰবাৰ এই মুহূৰ্তত ব্ৰেকিং নিউজটো জনাব বিচাৰিম উজনিৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাত্ৰ গুৱাহাটীলৈহে কৰিব মাছৰ ৰপ্তানি নগাঁও জিলা মৎস্য ব্যৱসায়ী সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ডিং যি দহনকাণ্ড হৈছে আমি ইয়াকো গৰিহণা দিছো কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত যি উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰো এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো যদি কোনোবাই মাছ ৰপ্তানি কৰে কেতিয়া আমাৰ সন্তাৰ ফালৰ পৰা হিয়তৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ আমি বাধ্য হম গতিকে আমি আমাৰ সন্তাই হুকিয়াই দিছো আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব